প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্ট সেশন। আজি এই ভিডিঅ'টো আমি আনিছো যিসকলে আপোনালোকে এলপি আৰু ইউপিত আপোনালোকৰ লিষ্টত নাম আহিছিলে আৰু বহুতৰ নাম নাই অহা সেই সকল প্ৰাৰ্থীৰ বাবে এই ভিডিঅ'টো আনিছো। আপোনালোকে গম পাইছে যে ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টসমূহ ফাইনেল ৰিজাল্টসমূহ যোৱাকালি দিনৰ 10:30 বজাত ঘোষণা কৰিছে আৰু বহুতো প্ৰাৰ্থীয়ে ইতিমধ্যে ক্লিয়াৰ কৰিছে, কোৱালিফাইড কৰিছে এপইণ্টমেণ্টৰ বাবে। এপইণ্টমেণ্ট লেটাৰ তেওঁলোকে পালেই তেওঁলোকে চাকৰি লাভ কৰিব বা তেওঁলোকে ক'ত পাব সবিশেষ এপইণ্টমেণ্ট লেটাৰত থাকিব। আৰু তাৰ দুদিনৰ আগত যেতিয়া 15 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনাইছিলে যে 17 তাৰিখে GT-PGTৰ ৰিজাল্ট দিয়া হ'ব, তেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়ায়ো এটা টুইট কৰিছিলে, ৰিটুইট কৰি তেওঁ জনাইছিলে যে এলপি আৰু ইউপিৰো ৰিজাল্টসমূহ দিয়া হ'ব 25 অক্টোবৰ তাৰিখে। তেওঁ লিখিছিলে, স্ক্ৰীনত আপোনালোকে দেখিব, আফটাৰ পাব্লিছিং দ্য ৰিজাল্ট অফ GT-PGT দ্য ৰিজাল্ট অফ এলপি ইউপি টিচাৰ উইল ডিক্লেয়াৰ্ড উইদিন 25 অক্টোবৰ। গতিকে 25 অক্টোবৰ তাৰিখে দিয়া হ'ব বুলি, ৰিজাল্টসমূহ দিয়া হ'ব বুলি তেখেতে জনাইছিলে। আৰু এতিয়া বহুতে ভাবি আছে যে কাট অফ কমিব নাই, বা যিসকল প্ৰাৰ্থীক মতা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তাতোকৈ যিসকলৰ পইণ্টত কমিছিলে 0.25, মাজুলী হওক, গোলাঘাট হওক, তিনিচুকীয়া হওক, এনেকুৱা যিসমূহ ডিষ্ট্ৰিক্টৰ লিষ্ট মৰা হ'ল, এখনটো লিষ্ট পাব্লিছ হ'ল, আপোনালোকে গম পায়। সেই লিষ্ট অনুসৰি কিছুমানৰ 0.25 কমি আছে, কিছুমানৰ 0.50 কমি আছে। আৰু সেইসকল প্ৰাৰ্থীৰ বাবে আছে এটা সুখবৰ, কাৰণ ইতিমধ্যে আমি গম পাইছোঁ, যিহেতু চৰকাৰে এটা ৱেবছাইট মুকলি কৰিছিলে আৰু চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিলে যে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত তেওঁলোকে ফাইনেল ৰিজাল্ট আহি গ'ল, অৰ্থাৎ তেওঁলোকে ফাইনেল চাকৰি পালে বুলি তেওঁলোকে গম পাই গ'ল, সেইসকল প্ৰাৰ্থীয়ে যাতে তেওঁলোকৰ নামসমূহ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত যদি নাম আহিছে কাৰোবাৰ, তেওঁলোকে যাতে ইউপিৰ পৰা উইথড্ৰল কৰে, তেওঁলোকৰ নামটো উইথড্ৰ কৰে। গতিকে বহুতে উইথড্ৰ কৰিছে, আমি গম পাইছোঁ। পাৰ ডিষ্ট্ৰিক্ট অতি কমেও আপোনালোকে 5-10 জন পাই যাব। গতিকে এনেকুৱা হ'লে পুনৰ নতুন 5-10 জন সোমাব। গতিকে প্ৰায় 1.5 নম্বৰমান কমি যাব ডিষ্ট্ৰিক্ট ৱাইজ। কিছুমান ডিষ্ট্ৰিক্টত কাষ্ট কেটেগৰীত 2-3 পৰ্যন্ত কমি যাব কাট অফ। আৰু বহুতে এটা কথা জানি ভাল পাব যে এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পাছতেই 4500 পষ্টৰো ভেৰিফিকেশ্যনৰ বাবে মতা হ'ব। ইতিমধ্যে CTET হাইকোৰ্টত CTET উত্তীৰ্ণ প্ৰাৰ্থী যিসকলে হাইকোৰ্টত কেছ কৰিছিলে যে CTETকো দিব লাগে, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইতিমধ্যে ইনভাইট কৰা হৈছে প্ৰাৰ্থীসকলক। তাৰো ইতিমধ্যে নটিচ ওলাইছে, আপোনালোকে এই সম্পৰ্কে জ্ঞাত। আৰু এই 4500 পষ্টৰ বাবে প্ৰাৰ্থীসকলক যেতিয়া মাতিব, সেই 4500 পষ্টত কিন্তু এতিয়া যি আমাৰ 5500 পষ্টত প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হ'ব। GT-PGTত কিছুমান প্ৰাৰ্থীয়ে চাকৰি পাইছে, ADREত পাইছে, এইসকল প্ৰাৰ্থী কিন্তু সেই 4500ৰ পৰা নাম তেওঁলোকে উইথড্ৰ কৰাৰ এটা চাগে ব্যৱস্থা দিব, কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কে এটা ইংগিত দিছিলে। গতিকে যদিহে সেই 4500 পষ্টত অভাৰলেপিং হৈ থাকে আৰু এই অভাৰলেপিংটো চৰকাৰে নাইকিয়া কৰি দিয়ে, তেনেহ'লে আপোনালোকে কোনোবা যদি এই নিযুক্তি প্ৰক্ৰিয়াটোত এই 5500 পষ্টৰ আওতাত যদি কোনোবা থাকিও যায়, তেনেহ'লে আপোনালোকে সেই 4500 পষ্টত কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এটা কথা এইখিনিতে কওঁ, বহুতে ভাবি আছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কি হ'ব। মই আগতেও কৈছোঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনালোকে যিসকলে অলপ অলপ নম্বৰৰ বাবে থাকি গ'ল, সেইসকল প্ৰাৰ্থী হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পুনৰ কিন্তু পৰীক্ষা অনুষ্ঠিত হ'বই। কাৰণ এইবাৰ বহু হাজাৰ পষ্ট, প্ৰায় 2500 ওচৰা-ওচৰি পষ্ট, আমি এই সম্পৰ্কত এটা ভালকৈ ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰিম। 1500ৰ পৰা 2000 পষ্ট কিন্তু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱত থাকি গৈছে, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদ। আৰু ইতিমধ্যে 2024 চনৰ জুলাই মাহৰ পৰা 2025 চনৰ ডিচেম্বৰ মাহলৈকে যিসকল স্নাতক স্নাতকোত্তৰ শিক্ষক অৱসৰ গ্ৰহণ কৰিছে, সেইবিলাক পষ্টটো কিন্তু খালী আছে বা খালী থাকিব ডিচেম্বৰলৈকে। এই সকলো সংযোগ হৈ আৰু এই 1500-2000 পোষ্ট যিখিনি পোষ্টত অৰ্হতা সম্পন্ন প্ৰাৰ্থী পোৱা নগ'ল,
এই সকলো কিন্তু সংযোগ হৈ পুনৰ এটা এডভাৰটাইজমেণ্ট আহিব GT-PGT টেট কাম ৰিকুইড টেষ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত। গতিকে আপোনালোকে আগতীয়াকৈ প্ৰস্তুতি কৰি থকাৰ দায়িত্ব কিন্তু আপোনালোকৰ। আৰু লগতে আৰু এটা কথা জনাওঁ যে ADRও পুনৰ হ'ব। ADR ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 3.0 আহিব। গতিকে আপোনালোকে যিসকলে ADR গ্ৰেড 3 গ্ৰেড 4 চাকৰি আপোনালোকে অলপ নম্বৰৰ বাবে পাবলৈ সক্ষম নহ'ল, আপোনালোকেও কিন্তু প্ৰিপেৰেশ্যন কৰি থকাটো আপোনালোকৰ নিজৰ দায়িত্ব। গতিকে বহুতে এইখিনি প্ৰশ্ন তেওঁলোকে আমাক ইনবক্স যোগেও সুধি থাকে বা বিভিন্ন ফোন কল যোগেও কালিও বহুকেইজন প্ৰাৰ্থীয়ে আমাক সুধিছে। গতিকে ভাবিলোঁ আপোনালোকক অলপ কথাখিনি জনাই দিওঁ। আৰু শেষত অনুৰোধ জনাম, যদিহে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ চাকৰি পাইছে আৰু আপোনালোকে UPৰো আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে, আপোনালোকৰ লিষ্টত নাম আহি আছে, অনুগ্ৰহ কৰি আপোনালোকে উইথড্ৰ কৰক নিজৰ নামটো। আমি এতিয়া আপোনালোকক লিংকটো দি দিম, আপোনালোকে স্ক্ৰীনত চাই ল'ব কেনেধৰণে আপোনালোকে উইথড্ৰ কৰিব পাৰিব। উইথড্ৰ কৰিবৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকটো ক্লিক কৰাৰ লগালগ হোম পেজত আপোনালোকে এনেধৰণে দেখিব। ইয়াত লিখিছে যে ইউ মে ড্ৰপ মেইল এট, আপোনালোকে এটা মেইল কৰিব পাৰিব ফৰ এনি কুৱেৰি ৰিলেটিং টু ফিলিং আপ অফ এপ্লিকেশ্যন ফৰ্ম, আদাৰ কুৱেৰিজ উইল নট বি এণ্টাৰড ইন। কিবা যদি আপোনালোকে টেকনিকেল অসুবিধা পায় কিবাকিবি কথাত, তেনেহ'লে মেইল কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এইটো যিটো দেখিছে উইথড্ৰ ফ্ৰম দ্য পষ্ট অফ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী, ইয়াৰ তলত থকা ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগালগ আপোনালোকে দেখিব বেলেগ এটা পেজ খোল খাব। ইয়াত আপোনালোকে নিজৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকে লগ ইন কৰিব লাগিব। ঠিক আছে, এইটো DW। আৰু ইয়াত লগ ইন কৰাৰ পিছত আপোনালোকে অপশ্যন পাব, তাত আপোনালোকে নিজৰ নাম উইথড্ৰ কৰাৰ পিছত এখন লেটাৰ জেনেৰেট হ'ব যে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো DW আপোনালোকে LP UP যিহতে এপ্লাই নকৰক লাগে তাৰ পৰা ছাকচেছফুলি উইথড্ৰ হৈ গৈছে। গতিকে এইটো আপোনালোকৰ ফাইনেল ৰিজাল্ট আহি গ'ল। আপোনালোকৰ যিসকলৰ ফাইনেল ৰিজাল্ট আহি গ'ল GT-PGT, আপোনালোকে ফাইনেল ৰিজাল্ট যিসকলৰ আহিছে সকলোৱে আপোনালোকে কিন্তু উইথড্ৰ কৰিব পাৰে। আপোনালোকৰ তাত কোনো অসুবিধা নাই। ঠিক আছে, যদি উইথড্ৰ কৰে তেনেহ'লে আপোনাৰ সেই চাকৰিটোৰ ঠাইত অন্য এজন প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে যদিহে UPত আপোনালোকৰ নামটো আহিছিলে লিষ্টত, যিখন প্ৰভিজনেল লিষ্ট মাৰিছিলে ডিষ্ট্ৰিক্ট ৱাইজ, আৰু আপোনালোকে GT-PGT পাবলৈ সক্ষম হ'ল, আপোনালোকে নিজৰ নামটো উইথড্ৰ কৰি লৈ যায়। গতিকে এইখিনিয়ে হৈছে আজি শিক্ষক নিযুক্তি আৰু সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত আপোনালোকক জনাবলগীয়া কিছু কথা। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে, যিসকল দৰ্শকে ৰিয়েল ফেক্টছ আছাম চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি শিক্ষক সন্দৰ্ভত বা চৰকাৰী নিযুক্তি সন্দৰ্ভত বা আপোনালোকৰ কেৰিয়াৰ সন্দৰ্ভত যিকোনো উপযুক্ত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিলে আপোনালোকে ন'টিফিকেশ্যন পাব পাৰে। ধন্যবাদ।